নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম টেট 2021ৰ বাবে মেথছৰ প্ৰেক্টিছ সিৰিজ। আৰু আজি আপোনালোকৰ মাজলৈ 4 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ। আজি পুনৰ আমি আলোচনা কৰিম প্ৰফিট আৰু লছৰ যি ছুপাৰ 30 কুৱেশ্যন আমি আলোচনা কৰি আছিলোঁ তাৰ ছেকেণ্ড পাৰ্ট আজি আপোনালোকৰ সৈতে আলোচনা কৰিম। খুব সুন্দৰ কেইটামান প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিকেইটা প্ৰশ্ন বহুতেই বেছি সম্ভাৱনা আছে এইবাৰ পৰীক্ষাত আহা। সেয়েহে আপোনালোকে সকলোৱে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাব। আটাইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। আজি আমি ডিছকাউণ্টৰ ওপৰতো কুৱেশ্যন লৈছোঁ, কিয়নো ডিছকাউণ্টটো আমাৰ বাবে সিমানেই জৰুৰী হয় যিমানে লাভ আৰু লোকচান। ঠিক আছে, গতিকে সকলোৱে ধুনীয়াকৈ চাব, ভিডিঅ'টো সকলোৱে লাইক কৰিব আৰু যদি কিবা বুজি নোপোৱাকৈ ৰৈ যায় তেতিয়াহ'লে সকলোৱে ভিডিঅ'টোত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ঠিক আছে, এতিয়া চাওক প্ৰথমটো প্ৰশ্নলৈ যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে প্ৰথমটো প্ৰশ্ন আমি কি দেখিছোঁ যে এজন দোকানীয়ে তেওঁৰ দোকানত কি কৰিছে 25% ৰেহাই লগাই দিছে। ঠিক আছে, এজন দোকানীয়ে কি কৰিছে তেওঁৰ দোকানত যিমানবোৰ সামগ্ৰী আছে সামগ্ৰীবোৰত কি কৰিছে 25% ৰেহাই লগাই দিছে আৰু তেতিয়া তেওঁৰ কি হৈছে 20% লোকচান হৈছে। দেখিছে কেনেকুৱা দোকানী লোকচানত বস্তুবিলাক বেচিব লগা হৈছে। 25% ৰেহাই লগাই দিছে আৰু কি কৰিছে 20% তেওঁ বস্তুবিলাক লোকচান কৰি বেচি দিলে। যদি তেওঁৰ MRPতে বস্তুটো বেচে, ঠিক আছে, যদি তেওঁ বস্তুটো MRPতে বেচে তেতিয়াহ'লে কি বুলি কৈছে তেওঁৰ যিটো লাভ হ'ব সেই লাভৰ যিটো শতাংশ আমাক উলিয়াব দিছে। খুব সুন্দৰ প্ৰশ্ন হয়, বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ধুনীয়াকৈ আপোনালোকে শেষলৈকে চাই থাকিব, বহুত ধুনীয়াকৈ বুজাম। কোনো সূত্ৰ আপোনালোকে প্ৰয়োগ কৰিব নালাগে। উইদাউট ফৰ্মুলা আপোনালোকে এনেকুৱা ধৰণৰ মেথছসমূহ কৰিব পাৰিব। কেনেকৈ কৰিব যোৱাকালি নিশ্চয় আভাস এটা পাইছে, আজিও কৰিব পাৰিব। কেনেকৈ চাওক, প্ৰথম কথা আমি কেৱল মাথো পাৰ্চেণ্টেজটো চাই ল'ম যে কিমান পাৰ্চেণ্ট প্ৰথমতে ৰেহাই দিছে। ঠিক আছে, কিমান পাৰ্চেণ্ট ৰেহাই দিছে বোলে 25% ৰেহাই দিছে। গতিকে 25% মানে কি আছিলে যে 25% মানে আছিলে 25% মানে কি আছিলে বোলে 4/1। এই বস্তুটো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হয় সদায়, মানে পাৰ্চেণ্টেজৰ পৰা ভগ্নাংশলৈকে নিয়া প্ৰচেছটো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। সেইটো কেৱল আপোনালোকে মুখস্থ ৰাখক, গোটেই জীৱনৰ বাবে পাৰ্চেণ্টেজৰ মেথছ আপোনালোকে পাৰিব। ঠিক আছে, এতিয়া চাওক প্ৰথমে আমি কি গম পালোঁ যে দোকানখনত 25% ৰেহাই লগাই দিছে। কি কৰিছে 25% ৰেহাই লগাই দিছে। তাৰমানে ৰেহাই ক'ত দিয়ে, ৰেহাই দিয়ে সদায় MRPত ৰেহাই দিয়ে। আপোনালোকে মনত ৰাখিব, ৰেহাই ক'ত দিয়ে যে ৰেহাই সদায় MRPত দিয়ে। এতিয়া MRP কিমান আছিল বস্তুটোৰ বোলে 4 আছিল, বস্তুটোৰ MRP আছিলে 4। তেতিয়াহ'লে বেচিছে কিমানত বস্তুটো বেচিব কিমানত, চেলিং প্ৰাইচ কিমান হ'ব 3 হ'ব। কাৰণ কি একটো ৰেহাই দিয়া গ'ল, হয়নে? এইখিনিলৈকে আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। নেক্সটটো চাওক আপোনালোকে, নেক্সটটো কি কৈছোঁ যে নেক্সটটো কৈছোঁ যে তাৰ পিছত আছে 20% মানুহজনৰ লোকচান হৈছে, দোকানীজনৰ 20% লোকচান হৈছে। আপোনালোকে ধুনীয়াকৈ দেখিছে ইয়াতে যে কি হৈছে 20% মানুহজনৰ লোকচান হৈছে। গতিকে 20% মানে কি আছিলে 20% মানে আছিলে 5/1। ঠিক আছে, 20% মানে আছিলে 5/1। গতিকে এই যিটো লোকচান আৰু লাভ হয় সেইটো ক'ৰ ওপৰত ডিপেণ্ড কৰি হয়, সদায় কিনা দামৰ ওপৰত ডিপেণ্ড কৰি হয়। যে লাভ লোকচান সদায় কিনা দামৰ ওপৰত ডিপেণ্ড কৰি কিনে হয়। আপোনালোকে মনত ৰাখিব যে যেতিয়া বস্তুটো কি কৰিছিলে 5 টকাত কিনিছিলে তেতিয়া কিমান টকাত বেচিব লগা হৈছে 20% লোকচান মানে 4 টকাত বস্তুটো বেচিব লগা হৈছে। এইখিনিলৈকে ক্লিয়াৰ আছে। এতিয়া চাওক আপোনালোকে যে এই যিটো বেচা দাম আমি পালোঁ, ইয়াতে বেচা দাম কি পালোঁ, এবাৰ পালোঁ আমি 3, এবাৰ পালোঁ আমি 4। গতিকে বেচা দামটো কেতিয়াও দুবাৰ হ'ব নোৱাৰে, কণ্ডিশ্যনটো এটাই হয় নে নাই? গতিকে আপোনালোকে কি কৰি দিয়ক, বেচা দাম দুটা নহয় এটা কৰি দিয়ক। গতিকে 3 আৰু 4ক যদি আপোনালোকে এটা কৰিব লাগে কিমান কৰিব বোলে ইহঁত দুটাৰ লসাগুটো লৈ ল'ব। কিমান হ'ব লসাগু বোলে 12 হ'ব। এতিয়া চাওক 3টোকো আমি 12 কৰিলোঁ, 4টোকো আমি 12 কৰিলোঁ। এতিয়া 3টোক যেতিয়া আমি 12 কৰিলোঁ কিমান পূৰণ খাইছে 3ৰ লগত 4 পূৰণ খাইছে। গতিকে MRPৰ লগতো আপোনালোকে কি কৰি দিয়ক 4 পূৰণ কৰক। 4 গুণ কিমান হ'ব এতিয়া 16 হৈ যাব। মানে MRP গম পাই গ'লোঁ কিমান 16 হৈ গ'ল। নেক্সট চাওক আপোনালোকে 4 আছিল বেচা দাম, 5 আছিল কিনা দাম, হয়নে? গতিকে 4টোক আমি 12 বনাই দিলোঁ। গতিকে 5টো কি কৰিব লাগিব এতিয়া 5ৰ লগতো 3 গুণ পূৰণ দিব লাগিব। 5 3 গুণ কিমান হ'ব বোলে 15 হ'ব। এতিয়া আমাৰ গোটেইখিনি ধুনীয়াকৈ ওলাই গ'ল, আমি এটা এনচাৰ কৰিব পাৰিম। কেনেকৈ কৰিম চাওক, যে কি কৈছে যদি তেওঁ বস্তুটো MRPত বেচে, বস্তুটো যদি তেওঁ MRPত বেচে, MRP 16 টকা আছে, তো 16 টকাতে যদি বস্তুটো বেচে তেতিয়াহ'লে তেওঁৰ কিমান লাভ হ'ব। কিনা দাম কিমান বস্তুটোৰ বোলে কিনা দাম আমি পাই গ'লোঁ। ইয়াতে কিনা দাম কিমান পাইছোঁ আমি 15 টকা পাইছোঁ। MRP কিমান 16 টকা, মানে 15 টকাত কিনি যদি 16 টকাত বেচে লাভ কিমান হ'ব 1 টকা হ'ব। কেই টকাত 1 টকা লাভ হ'ব বোলে 15 টকাত কি হ'ব 1 টকা লাভ হ'ব। গতিকে 15/1ক যেতিয়া আপোনালোকে ক'লৈকে নিব পাৰ্চেণ্টেজলৈকে নিব, এইবাৰ কি হ'ব তেতিয়া যে 15/1ক পাৰ্চেণ্টেজলৈকে নিলে আপোনালোকে লিখিব লাগিব 6.66%। ধুনীয়া, সকলোৰে নিশ্চয় মনত আছে।
যে 15 ভাগৰ 1 মানে হৈছে 6.66% আৰু এইটো আপোনালোকে ধুনীয়াকৈ সকলোৱে মনত ৰাখিব নিশ্চয় সকলোৱে বুজি পালে প্ৰথমটো প্ৰশ্ন বহুত গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা বহুত থাকে নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এইটো পুনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নই লৈছোঁ নেক্সট কুৱেশ্যনটো কি লৈছোঁ যে এজন দোকানীয়ে কি কৈছোঁ এজন দোকানীয়ে তেওঁৰ যিমানবোৰ সামগ্ৰী আছে ঠিক দেখিছে আপোনালোকে ধুনীয়াকৈ কুৱেশ্যনটো যে এজন দোকানীয়ে তেওঁৰ যিমানখিনি সামগ্ৰী আছে সামগ্ৰীখিনিত কি কৰিছে এইবাৰ 20% ৰেহাই লগাই দিছে 20% মানে কৈছিলোঁ আমি 20% মানে কি আছিলে 5 ভাগৰ 1 মানে যদি বস্তুটোৰ এমআৰপি কি হয় যদি বস্তুটোৰ এমআৰপি 5 হয় বস্তুটোৰ যদি এমআৰপি 5 হয় তেতিয়াহ'লে বেচা দাম কিমান হ'ব বোলে বেচা দাম তেতিয়া হ'ব কিমান বোলে 4 ঠিক আছে ইমানখিনিলৈকে ক্লিয়াৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে এতিয়া চাওক যে আমাৰ কোকলৈকে ক্লিয়াৰ হ'ল 20% ৰেহাই লগাই দিলে ইয়ালৈকে কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল নেক্সট কি কৈছে চাওক যে আৰু তেওঁ তাত 25% লাভ মাৰিছে এইবাৰ কি কৰিছে 25% তাতে লাভ মাৰিছে গতিকে 25% লাভ মানে কি 4 ভাগৰ 1 লাভ ক'ত হয় সদায় কিনা দামৰ ওপৰত লাভ হয় মানে বস্তুটো যদি কিনিছিলে 4 টকাত তেতিয়া বেচব লাগিব কিমানত 1 টকা লাভ কৰি কিনে 5 টকাত বেচব লাগিব হৈ গ'ল ইমানখিনিলৈকে ক্লিয়াৰ এতিয়া বেচা দামটো দুটা হ'ব নোৱাৰে বেচা দামটো এটাই হ'ব লাগিব গতিকে বেচা দামটো যদি আপোনালোকে এটাই কৰে তেতিয়াহ'লে কি হ'ব চাওক বেচা দামটো এটা কৰিলে 5 আৰু 4 লসাগু ল'ব লাগিব 5 আৰু 4 লসাগু কিমান হ'ব এতিয়া 20 হৈ যাব আজি অকণমান শ্ল'কে বুজাই দিছোঁ যাতে আপোনালোকে সকলোৱে বুজি পায় যোৱাকালি অকণমান স্পীডত কৰিছিলোঁ আজি ধুনীয়াকৈ শ্ল'কে যাম আমি এতিয়া চাওক এছ পি গম পালোঁ আমি কিমান 20 টকা গতিকে 4টোক আমি 20 বনালোঁ 5টোকো 20 বনালোঁ গতিকে প্ৰথমে 4টোক যে আমি 20 বনালোঁ 4ৰ লগত কিমান পূৰণ খাইছে 5 পূৰণ খাইছে গতিকে 5ৰ লগতো আপোনালোকে এই 5টোৰ লগতো 5 পূৰণ দিয়ক 5 গুণ কিমান হ'ব বোলে 25 হ'ব ঠিক আছে ইমানখিনিলৈকে ক্লিয়াৰ আছে আপোনালোকৰ ধুনীয়াকৈ এতিয়া চাওক 5টোকো আমি 20 বনাইছোঁ গতিকে 5ৰ লগত 4 পূৰণ খাইছে গতিকে এই 4টোৰ লগতো কিমান হ'ব 4 পূৰণ খাব 4 গুণ কিমান হ'ব এতিয়া 16 হৈ যাব মানে আমি গম পাই গ'লোঁ যে বস্তুটোৰ লিখা দাম যিটো এমআৰপি কিমান 25 টকা ঠিক আছে এমআৰপি কিমান 25 টকা বেচিছে কিমানত বস্তুটো 20 টকাত আৰু বস্তুটো কিনিছিলে কিমানত বস্তুটো 16 টকাত এতিয়া কি হৈছে এই কণ্ডিশ্যনটোত যে 20% ৰেহাই লাগিছে তাৰপিছত 25% লাভো লাগিছে এইখিনিলৈকে পুৰা ক্লিয়াৰ হৈ গৈছে ন কনচেপ্টখিনি নেক্সট চাওক যে যদি 15% ৰেহাই দিয়ে তেতিয়া কিমান শতাংশ লাভ হ'ব এতিয়া চাওক যে নেক্সট আকৌ আমাক কুৱেশ্যনটো জুৰি দিছে এটা বেলেগকৈ মানে তাতকৈ আৰু অকণমান টাফলৈকে গুচি গৈছে যে যদি 15% ৰেহাই দিয়ে চাওক এতিয়া 15% ৰেহাই ক'ত দিব এইটো কি পাইছিলোঁ আমি এইটো পাইছিলোঁ আমি এমআৰপি হয় নে নাই এইটো আমাৰ এমআৰপি আছিলে গতিকে এমআৰপিৰ ওপৰতেতো কি দিব এমআৰপিৰ ওপৰতে সদায় কি কৰিব ৰেহাই দিব লাগিব হয়নে ৰেহাই দিব লাগিলে ক'ত দিব লাগিব সদায় এমআৰপিৰ ওপৰত ৰেহাই দিব লাগিব এতিয়া এমআৰপি আমি কিমান পাইছোঁ এমআৰপি পাইছোঁ আমি 25 গতিকে 25ৰ পৰা 25ৰ যদি আপোনালোকে কি কৰি দিয়ে 15% ৰেহাই দিয়ে 25ৰ 15% মানে কি আছিলে 15% মানে আছিলে 20 ভাগত 3 হয়নে গতিকে এতিয়া এইটোক চাওক আপোনালোকে ধুনীয়াকৈ কাটি কৰি দিয়ক 5 4 গুণ কিমান হ'ব 20 5 গুণ কিমান হ'ব বোলে 25 এতিয়া কিমান হ'ল 5 3 গুণ ওপৰত কিমান থাকিলে 5 3 গুণ থাকিলে 15 তলত থাকিলে কিমান 4 হয়নে তলত থাকিলে 4 এতিয়া এইটো কি হ'ব হৰণ কৰিলে আমি পাম 3.75 পাই যাম ওকে ইমানখিনিলৈকে তো ধুনীয়াকৈ বুজি পালে মানে এই 25ৰ যেতিয়া আমি 15% আৰু ৰেহাই দিম ঠিক আছে 25ৰ যেতিয়া 15% আমি ৰেহাই দিম তেতিয়া কিমান দিব লাগিব 3.75 টকা আমি ৰেহাই দিব লাগিব এতিয়া চাওক 25 টকাৰ বস্তুটো যদি আমি ইমান টকা কমাই দিওঁ 3.75 টকা যদি আমি কমাই দিওঁ তেতিয়াহ'লে কি হ'ব কিমান টকাত বস্তুটো বেচিব লাগিব এছ পি এতিয়া কিমান হৈ যাব 25ৰ পৰা আপোনালোকে কি কৰিব লাগিব তেতিয়া 3.75 কমাই দিব লাগিব মানে কি হ'ব 21 কিমান হ'ব 21.25 হ'ব হয়নে 21.25 টকাত বস্তুটো কি কৰিব লাগিব বেচব লাগিব ঠিক আছে ইমানখিনিলৈকে ধুনীয়াকৈ বুজি পাইছে আপোনালোকে যে যেতিয়া বস্তুটো এমআৰপিৰ পৰা কি কৰিব লাগিব পুনৰ আপোনালোকে 15% ৰেহাই দি দিব তেতিয়া কি হ'ব বস্তুটো কিমানত বেচব লাগিব 21.25 টকাত বস্তুটো বেচব লাগিব বস্তুটোৰ কিনা দাম কিমান আছিল 16 টকা আছিল বেচিছে কিমানত বোলে 21.25 টকাত এতিয়া আমাক সুধিছে ইয়াতে লাভৰ শতাংশ কিমান চাওক 16 টকাত আপোনালোকে বস্তুটো কিনিছিলে ঠিক আছে 16 টকাত বস্তুটো কিনি কিনে আপোনালোকে কি কৰিছে 16 টকাত কিনি কিনে 21.25 টকাত বেচিছে মানে আপোনালোকৰ লাভ কিমান হৈছে 5.25 কি হৈছে আপোনালোকৰ লাভ হৈছে হয়নে এতিয়া এইটোক যদি আপোনালোকে পাৰ্চেণ্টেজলৈকে নিয়ে এইটো পাৰ্চেণ্টেজলৈকে নিলে কি হ'ব এইটোত আপোনালোকে সদায় 100% পূৰণ কৰিব লাগিব এতিয়া চাওক মই এইখিনি ধুনীয়াকৈ কৰি দি আছোঁ আৰু যে যেতিয়া আপোনালোকে এইটোত আপোনালোকে 100% পূৰণ কৰিব মানে এই 100টো ইয়াৰ লগত পূৰণ হৈ আছে হয়নে নহয় এতিয়া 5.25ৰ লগত 100 পূৰণ কৰিলে কি হৈ যাব চিধাই 525 হৈ যাবনে চিধাই 525 হৈ যাব আৰু 525ক যেতিয়া আপোনালোকে 16ৰে হৰণ কৰিব তেতিয়া কিমান পাব আপোনালোকে 32.8 পাব লাগে দেই 32.8 পাব আপোনালোকে এইটো এবাৰ
প্ৰুভ কৰি চাই ল'ব হয় নে নহয় মোৰ মতে এইটো হ'ব লাগে ঠিক আছে এতিয়া চাওক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো বহুত বেছি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় ধুনীয়াকৈ শুনক ধুনীয়াকৈ কুৱেশ্যনটো প্ৰথমে বুজক কুৱেশ্যন বুজিলে এনচাৰ নিজে কৰিব পাৰিব যে এজন দোকানীয়ে এইবাৰ পুনৰ দোকানীৰ কথা কৈছে যে এজন দোকানীয়ে তেওঁৰ সামগ্ৰীসমূহত কি কৰিছে যে এজন দোকানীয়ে তেওঁৰ যিমানবোৰ সামগ্ৰী আছে সামগ্ৰীসমূহত কিনা দামতকৈ 25% অধিক MRP লগাই দিলে এইবাৰ কুৱেশ্যনটো বেলেগকৈ কৈছে যে যিটো দামত তেওঁ বস্তুটো কিনি আনিছিলে যিটো তেওঁৰ CP তেওঁ নিজে বঢ়াই লৈছে তেওঁ লেবেল লগাইছে তেওঁ ষ্টিকাৰ লগাই দিছে এখন কি কৰিছে তেওঁ এখন MRP এখন মানে ষ্টিকাৰ লগাই দিছে কিমানত লগাইছে 25% বেছিকৈ লগাইছে মানে যদি বস্তুটোৰ কি হয় কিনা দাম যদি 4 হয় তেতিয়াহ'লে তেওঁ MRP কি বনাইছে তেওঁ 5 বনাইছে কিয় বনাইছে 5টো কিয় যে যিটো তেওঁৰ কিনা দাম আছিল কিনা দামত তেওঁ কি কৰিছে 25% তেওঁ কি কৰিছে বেছিকৈ লেবেলটো লগাই দিছে এতিয়া কি কৰিছে চাওক এইখিনিলৈকে ধুনীয়াকৈ হৈ গ'ল যদি তেওঁ তাত 10% ৰেহাই দি কিনে বস্তুটো বেচে মানে এতিয়া এই যিটো 5 পালোঁ এই 5টোৰ পৰা যদি আমি আকৌ 10% ৰেহাই দি দিওঁ তেতিয়াহ'লে সেই বস্তুটোৰ যিটো বেচিব আমাক কৈছে যে তাতে কিমান শতাংশ লাভ হ'ব মানে চাওক এইটো ধুনীয়াকৈ কৰিব পাৰিব আপোনালোকে ইয়াৰ পৰা যদি আপোনালোকে কি কৰিব 10% ৰেহাই দি 10% মানে কি MRPৰ পৰা ৰেহাই দিব লাগিব ৰেহাই দিলে সদায় 10% মানে আছিলে 10/1 মানে 10ৰ বস্তুটো কিমানত বেচব লাগিব তেতিয়া SP কিমান হৈ যাব 10ৰ বস্তুটো আপোনালোকে নট বেচব লাগিব ঠিক আছে ইমানখিনিলৈকে ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে এতিয়া চাওক MRP আছে আপোনালোকৰ এবাৰ 10 MRP আছে আপোনালোকৰ এবাৰ 15 গতিকে 10 আৰু 15 দুটাটো হ'ব নোৱাৰে হয়তো এটাই হ'ব লাগিব হয় 10 নহয় 20 নহয় 30 এনেকুৱা হ'ব লাগিব কাৰণ 10টো কি 5তকৈ ডাঙৰ গতিকে 5টো দুইটাৰে হ'ব নোৱাৰে হয় না নহয় 5 হ'ব লাগিলে এইটো 4.5 হৈ যাব লাগিব কথাটো তেনেকুৱা মানে গতিকে দুইটা আপোনালোকে একে বনাই দিয়ক দুইটাই আপোনালোকে 10 বনাই দিয়ক দুইটা যেতিয়া আপোনালোকে 10 বনাব তেতিয়া 4টো কি হৈ যাব 4টো হৈ যাব আপোনালোকৰ 8 কাৰণটো কিয় 5ৰ লগত 2 পূৰণ দিছোঁ 10 কৰাতে গতিকে 4ৰ লগতো 2 পূৰণ দিছোঁ 8 হৈ গৈছে হয়নে এতিয়া আমি গোটেইখিনি পাই গ'লোঁ কি পাই গ'লোঁ যে বস্তুটোৰ যিটো কিনা দাম আছিল কিমান 8 টকা বস্তুটো বানৈছে কিমান 8ৰ পৰা গৈ কিনে 10 বনাই দিছে আৰু বস্তুটো বেচিছে কিমানত 9 টকাত এতিয়া চাওক বস্তুটো কিনিছিলে কিমানত 8 টকাত বেচিছে কিমানত 9 টকাত আমাক কৈছে কি লাভৰ শতাংশ লাভ ক'ত হয় সদায় কিনা দামত লাভ হয় গতিকে কিনা দাম কিমান আছিল 8 আছিল কিমান টকা লাভত বেচিছে 1 টকা লাভত বেচিছে গতিকে 8/1ক যেতিয়া আপোনালোকে পাৰ্চেণ্টেজলৈকে লৈ যাব কিমান হ'ব 8/1ক পাৰ্চেণ্টেজলৈকে নিলে আমি গম পাওঁ যে 12.5% কিমান পাৰ্চেণ্ট 12.5% হ'ব ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় আপোনালোকে সকলোৱে বুজি পাইছে খুব সুন্দৰকৈ নিশ্চয় মই বুজাই দিবলৈ যত্ন কৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে বুজি পাইছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে কিন্তু আপোনালোকে পৰীক্ষাত দেখিব ইয়াৰ পৰা বাহিৰ হৈ কেতিয়াও কুৱেশ্যন নাযায় হয়তো ইমান টাফকৈ নাহিব পাৰে অকণমান ইয়াতকৈ সহজ আহিব পাৰে কিন্তু এনেকুৱা ধৰণৰে কিন্তু আপোনালোকে কুৱেশ্যনখিনি পৰীক্ষাত দেখিব পাৰিব আৰু মই যিটো মেথডৰ দ্বাৰা আপোনালোকক কৰি দি আছোঁ এই মেথডটো আপোনালোকে কোনো কিতাপত নাপাব যিমান কিতাপ বিচাৰি থাকক আপোনালোকে কিতাপত এনেকুৱা ধৰণৰ ফ্ৰেকশ্যন পাৰ্চেণ্টেজৰ মেথড নাপাব মাথো জ্ঞানজ্যোতিত আপোনালোকে এনেকুৱা ধৰণৰ মেথডখিনি ধুনীয়াকৈ পাই থাকিব সেয়েহে আপোনালোকে জ্ঞানজ্যোতি ভালকৈ ফ'ল' কৰক পাৰ্চেণ্টেজৰ মেথছ তাৰপিছত যিখিনি আপোনালোকৰ ইণ্টাৰেষ্টৰ মেথছ তাৰপিছত আপোনালোকৰ প্ৰফিট লছৰ মেথছ ৰেচিঅ'ৰ মেথছ গোটেইখিনি মেথছে আপোনালোকে কৰিব পাৰিব মাথো আপোনালোকে চাৰ্টখন কিবাকৈ মুখস্থ কৰক চাৰ্ট মুখস্থ কৰিলে আপোনালোকৰ লাইফ ছেট হৈ যাব ঠিক আছে আৰু এতিয়ালৈকে যদি লাইক কৰা নাই ভিডিঅ'টো তেতিয়াহ'লে সকলোকে কৈছোঁ লাইক কৰক কিয়নো বহুত কষ্ট কৰি আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ প্ৰভাইড কৰি আছোঁ এই কষ্টখিনিৰ বাবে হ'লেও আপোনালোকে এটা লাইক কৰক আৰু সকলোৱে এটাকে হ'লেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ঠিক আছে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো কি কৈছে যে 20% আৰু 25% দুটাৰ ক্ৰমিক সমতুল্য ৰেহাই কিমান হ'ব ক্ৰমিক সমতুল্য ৰেহাই মানে ছাকচেছিভ ডিছকাউণ্ট তো ছাকচেছিভ ডিছকাউণ্ট বুলি কোৱাৰ লগে লগে আমি কেনেকৈ কৰিম চাওক আপোনালোকে ধুনীয়াকৈ শুনিব একদম গুৰুত্বপূৰ্ণ আহি যাব পাৰে কুৱেশ্যনটো যে 25% এটা বস্তুতে ৰেহাই দিছে আৰু সেই বস্তুটোত পুনৰবাৰ যদি 25% ৰেহাই দিয়ে মানে ছাকচেছিভ ডিছকাউণ্ট মানে হৈছে কোনো এটা নিৰ্দিষ্ট বস্তুৰ ওপৰত দিব লাগিব এটা বস্তুৰ ওপৰতে দিব লাগিব কেতিয়াও দুটা তিনিটা বস্তুৰ ওপৰত ছাকচেছিভ ডিছকাউণ্ট দিব নোৱাৰে সেইটো আপোনালোকে মনত ৰাখিব ছাকচেছিভ ডিছকাউণ্ট দিব লাগিলে সদায় এটা বস্তু হ'ব লাগিব আৰু এটা বস্তুৰ ওপৰত কি কৰিছে এবাৰ 20% দিছে আকৌ এবাৰ কি কৰিছে 25% ৰেহাই দিছে সূত্ৰটো কি আছিলে জেনেৰেলি যেতিয়া আমি ছাকচেছিভ কেছ উলিয়াব লাগিলে আমি গম পাইছিলোঁ যে x + y + x y/100 এইটো আছিলে আমাৰ সূত্ৰ আৰু এই সূত্ৰটোৰ দ্বাৰা আমি কি কৰিছিলোঁ জেনেৰেলি ছাকচেছিভ কেছ উলিয়াইছিলোঁ কিন্তু ইয়াতে আমাক কি দিছে ৰেহাইৰ কথা কৈছে ডিছকাউণ্টৰ কথা কৈছে গতিকে আমাৰ এই যিডাল প্লাছ চিন এই প্লাছ চিনডাল ইয়াতে মাইনাছ হৈ যাব বাছ সিমানখিনি বেলেগ আপোনালোকে একো কৰিব নালাগে কি কৰিব লাগে কেৱল মাত্ৰ আপোনালোকে প্লাছ চিনডাল মাইনাছ কৰিব লাগে তেতিয়া আপোনালোকে ধুনীয়াকৈ পাৰিব আৰু যদি আপোনালোকে এই মেথডটো বা এই সূত্ৰটো মনত নাথাকে তেতিয়াহ'লে আপোনালোকে ৰেচিঅ' মেথডত কৰিব মই দুইটা মেথডত কৰি দি আছোঁ খুব সুন্দৰকৈ বুজাই দি আছোঁ ধুনীয়াকৈ বুজক যে x + y মানে কি x মানে 20 y মানে 25 গতিকে 25 20 কিমান হ'ব 45 হৈ যাব দুটা যোগ কৰিলে হয়নে
তাৰপিছত আমি বিয়োগ কৰিব লাগিব কিমান 20 25 গুণ কিমান হ'ব 20 25 গুণ কিমান হ'ব 500 হ'ব হয়নে 20 25 গুণ 500 হ'ব 500ক যদি আপোনালোকে 100ৰে হৰণ কৰে কিমান হ'ব 5 হ'ব হয়নে গতিকে চাওক এতিয়া 45ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 40 হ'ব মানে 40% কি হ'ব ইয়াতে সাকসেসিভ ডিসকাউন্ট হ'ব ক্লিয়াৰ ইমানখিনিলৈকে ধুনীয়াকৈ বুজি পাইছে নেক্সট চাওক আপোনালোকে এইটো ৰেশিও মেথড বনাই দি আছো 20% মানে কি আছিল 20% মানে আছিল 5/1 মানে 5ৰ বস্তুটো কিমানত বেচিছে 4ত বেচিছে ৰেহাই দি দিছে নেক্সট 25% মানে আছিল 4/1 মানে 4ৰ বস্তুটো কিমানত বেচিছে 3ত বেচিছে এতিয়া চাওক আপোনালোকে এইপিনে 4 আছে এইপিনে 4 আছে ধুনীয়াকৈ কাটি দিয়ক এইপিনে কি থাকিল এতিয়া কিনা দাম কিমান থাকিল বস্তুটোৰ বা এমআরপি কিমান থাকিল 5 থাকিল এমআরপি থাকিল 5 বেচা দাম থাকিল কিমান 3 গতিকে কিমান ৰেহাই দিলে 2 ৰেহাই দিলে ক'ত ৰেহাই দিলে 2টো বোলে 5ত 2 ৰেহাই দিলে গতিকে 5/2 যেতিয়া আপোনালোকে কি কয় এটো পাৰ্চেন্টেজলৈকে লৈ যাব তেতিয়া কিমান পাব ইয়াতে 40% পাব ধুনিয়া সকলোৱে নিশ্চয়কৈ বুজি পাইছে মই আশা কৰিছো ধুনিয়াকৈ বুজি পাইছে বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো এই ধৰণৰ কোৱেশ্চন এটা পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে আৰু কেৱল অসম টেট বুলিয়ে নহয় যিকোনো পৰীক্ষাতে এই ধৰণৰ কোৱেশ্চন এটা অহাৰ সম্ভাৱনা থাকে নেক্সট কোৱেশ্চনটো চাওক যে কোনো এটা বস্তুৰ ওপৰত একেলগে কি কৰিছে এটা বস্তুৰ ওপৰতে একেলগে 10% ৰেহাই দিছে 20% ৰেহাই দিছে আকৌ 30% ৰেহাই দিছে গতিকে আমাক কৈছে যে তাৰ ক্ৰমিক সমতুল্য ৰেহাই বা মুঠ যেটো ৰেহাই হ'ব মুঠ ৰেহাই আমাক নিৰ্ণয় কৰিব দিছে কেনেকৈ কৰিম চাওক আমি ডাইৰেক্ট ৰেশিও মেথড কৰি দিম 10% মানে আছিল 10/1 মানে 10ৰ বস্তুটো কিমানত বেচিছে 9ত বেচিছে হয় না 10 যদি বস্তুটোৰ এমআরপি তেতিয়া হলে বেচিছে কিমানত 9 টকাত নেক্সট চাওক 20% মানে কি আছিল 5/1 মানে 5 যদি এমআরপি বেচিছে কিমানত বোলে 4ত বেচিছে নেক্সট চাওক আকৌ 30% মানে কি আছিল 10/3 মানে 10ৰ বস্তুটো কিমানত বেচিছে 7ত বেচিছে ইমানখিনিলৈকে ক্লিয়াৰ আপোনালোকে ধুনীয়াকৈ এতিয়া কাটাকাটি কৰি দিয়ক কেনেকৈ কাটাকাটি কৰক এইটো 4টোক 2ৰে কাটক 2 বাৰ 10টোক 2ৰে কাটক 5 বাৰ 2ৰে এইটো 10ক কাটি দিয়ক আপোনালোকে 5 বাৰ এতিয়া আপোনালোকে যেটো এমআরপি আছিল এইটো এমআরপি লাইন আছিল নে এই এমআরপিটো আপোনালোকে ধুনীয়াকৈ এনেকৈ পূৰণ কৰক গোটেইকেইটা 5 গুণ কিমান 25 5 গুণ কিমান 125 মানে আমি এমআরপি কিমান পালো বস্তুটোৰ এমআরপি আমি কিমান পালো বোলে 125 পালো এমআরপি পালো আমি 125 তাৰপিছত বস্তুটোৰ যেটো সেল প্ৰাইস সেলিং প্ৰাইস আমি কিমান পালো বোলে 9 আৰু 7 9 7 গুণ কিমান হ'ব এসপি কিমান পালো 9 7 গুণ আমি পালো 63 মানে 125 টকাৰ বস্তুটো 63 টকাত যেতিয়া বেচিব তেতিয়া ৰেহাই কিমান দিলে তাতে 125 টকাৰ বস্তুটো যেতিয়া 63 টকাত মাত্ৰ বেচি দিছে ৰেহাই কিমান পালে মানুহে ৰেহাই কিমান পালে বোলে 62 টকা ৰেহাই পালে এতিয়া এইটোক যদি আপোনালোকে পাৰ্চেন্টেজলৈকে লৈ যায় সিধাই আপোনালোকে ইয়াৰ লগত 100% পূৰণ কৰি দিয়ক আৰু এইটো যেতিয়া আপোনালোকে কাটাকাটি কৰিব প্ৰথমে কাটাকাটি কেনেকৈ কৰক আপোনালোকে ধুনীয়াকৈ 25ৰে কাটক 25 4 গুণ 100 25 5 গুণ কিমান 125 হয় ওপৰত কিমান থাকিল এতিয়া 62 4 গুণ কিমান হ'ব 4 2 গুণ 8 তাৰ পিছত ইপিনে কিমান পালো 4 6 গুণ আমাৰ পালো 24 পালো ন 248 পালো তলত আমি কিমান পালো 5 এতিয়া এই যেটো 248 পালো আমি 248ক যদি আপোনালোকে 5ৰে হৰণ কৰে তেতিয়া হলে আপোনালোকে 49 পইণ্ট সামথিং কিবা হ'ব 6 পাব লাগে চাগে 6% পাব এইটো আপোনালোকে ধুনীয়াকৈ এবাৰ প্ৰুভ কৰি চাব পাৰে কিবা কাৰণত ভুল হৈ যাব পাৰে ঠিক আছে আপোনালোকে প্ৰুভ কৰি চাব 49.6 হ'ব লাগে ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে বুজি পালে আপোনালোকে নেক্সট কোৱেশ্চনটো আগবাঢ়িছো নেক্সট কোৱেশ্চনটো চাওক এইটো ধুনীয়া কোৱেশ্চন বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে যে 50 টকাৰ যেতিয়া 15%ৰ মান উলিয়াব দিব আমাক এনেকুৱা কোৱেশ্চন দিব পাৰে সম্ভাৱনা বহুত আছে যে 50 টকাটো নিদি কিনে আপোনালোক বেলেগো দিব পাৰে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন যে এটা দিব পাৰে তাৰ সম্ভাৱনা বহুত মাত্ৰ এতিয়া চাওক 50 টকা ৰ দেখিছে আপোনালোকে দেখিছে ইয়াতে ৰ দেখিছে ৰ মানে কি হয় সদায় পূৰণ হয় মানে 50ৰ আপোনালোকে কি কৰি দিয়ক 15% মানে কি আছিল 15% মানে আছিল 20/3 হয় নে 15% মানে আছিল 20/3 গতিকে ইয়াৰে এটা শূন্য কাটি দিয়ক কি থাকিল 5 3 গুণ কিমান থাকিল বোলে 15 থাকিল তলত কি থাকিল বোলে 2 থাকিল গতিকে 15ক 2ৰে হৰণ কৰিলে কিমান পাব আপোনালোকে শুদ্ধ উত্তৰ পাই যাব 7.5 মানে 50 টকাৰ 15%ৰ মান কিমান হ'ব 7.5 টকা হ'ব ইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ নিশ্চয় সকলোৱে বুজি পাইছে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো পুনৰ গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈছো যে এজন মানুহে কি কৰিছে যে তেওঁৰ যেটো দৰমহাৰ 75% তেওঁ খৰচ কৰিছে এজন মানুহে কিবা এটা নিৰ্দিষ্ট কাম কৰে আৰু তেওঁৰ যেটো দৰমহা পায় দৰমহাৰ 75% তেওঁ খৰচে কৰে আৰু তেওঁ কি কৰে যিখিনি বাকি ৰয় বাকিখিনি তেওঁৰ কিমান বুলি কৈছে 12,500 টকা তেওঁ ৰাহি কৰে ঠিক আছে 12,500 টকা তেওঁ ৰাহি কৰে গতিকে আমাক কৈছে তেওঁৰ যেটো মুঠ দৰমহা কিমান হ'ব আমি উলিয়াব লাগে এতিয়া চাওক যে তেওঁ যদি 75% খৰচ কৰে তেতিয়া হলে তেওঁ ৰাহি কিমান শতাংশ কৰিব যে ফুল যেটো তেওঁৰ দৰমহা সদায় আমি কি বুলি কওঁ যেতিয়া গোটেই মুঠ দৰমহাৰ কথা কম তেতিয়া আমি 100% দৰমহাৰ কথা কম হয় না 100% দৰমহা তেওঁ পায় 100% হৰে তেওঁ কি কৰিছে 75% খৰচ কৰিছে 25% এতিয়া কি কৰিছে তেওঁ ৰাহি কৰিছে হয় না নহয় গতিকে 25% সমান কিমান হ'ব
12,500 হ'ব ঠিক আছে 25% মানে কিমান হ'ব 12,500 হ'ব গতিকে 25% মানে যদি 12,500 হয় তেতিয়াহ'লে 1% মানে আপোনালোকে উলিয়াব পাৰে বা তেনেকৈ যদি আপোনালোকে উলিয়াব নোখোজে বোলে 1% মানে আমি নুলিয়াও ডাইৰেক্ট আমি কি কৰি দিম 25% মানে আমি জানো 12,500 গতিকে 25 4 গুণ কিমান হ'ব 100 হ'ব গতিকে 12,500 লগত আমি 4 পূৰণ কৰিম তেতিয়া আমি কিমান পাম বোলে 50,000 পাই যাম ঠিক আছে কিমান পাম তেতিয়া আমি 50,000 পাম আপোনালোকে এনেকৈ উত্তৰটো উলিয়াব পাৰে মুঠতে শুদ্ধ উত্তৰ যেনেকৈ নহয় তেনেকৈ কৰক আপোনালোকে সেইটোৱে পাব নহয় বোলে মই যিটো মেথড আপোনালোক কৈ দিছোঁ বোলে কিমান 25% মানে হৈছে কিমান বোলে 4/1 ঠিক আছে 4/1 হয় 25% মানে এক মানে কিমান হয় 1 মানে হয় 12,500 হয়নে নহয় 4/1 অংশটোৰ মানে 12,500 গতিকে 1 মানে যদি 12,500 হয় তেতিয়াহ'লে 4 মানে কিমান হ'ব 50 কে নহ'ব 50,000 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় আপোনালোকে বুজি পাইছে সকলোৱে বুজি পাইছে মই আশা কৰিছোঁ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো পুনৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈছোঁ মই অকণমান ওপৰলৈকে উঠাই দিছোঁ বহিখন এতিয়া চাওক আপোনালোকে ধুনীয়াকৈ চাই লওক আচ্ছা কি লৈছোঁ বাৰু নেক্সট কুৱেশ্যনটো যে যদি কিনা দামৰ 1/4 যে কি কৈছে আমাক যদি কিনা দামৰ 1/4 লাভ হয় তেন্তে লাভৰ যিটো শতকৰা আমাক কিমান হ'ব উলিয়াব দিছে মানে চাওক কিনা দামটো যদি 4 হয় তাতে যদি 1 টকা লাভ হয় তেতিয়াহ'লে কিমান পাৰ্চেণ্ট লাভ হ'ব 4/1 আল্টিমেটলি আমাক নিব দিছে পাৰ্চেণ্টেজত নিব দিছে গতিকে 4/1 পাৰ্চেণ্টেজত নিলে আমাৰ উত্তৰ কিমান পাম 25% পাম কিবা ডাউট আছে ইয়াতে একদম ডাউট নাই মানে চাওক ধুনীয়াকৈ কৰক আপোনালোকে যে কোনো এটা বস্তুৰ কিনা দাম কিমান বোলে 4 লাভ কিমান হৈছে 4ত 1 লাভ হৈছে তেতিয়া 4/1 অংশ হ'ব গতিকে 4/1 যদি আমি পাৰ্চেণ্টেজত লৈ যাওঁ 25% হ'ব ক্লিয়াৰ ধুনীয়াকৈ বুজি পাইছে আপোনালোকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আজিৰ কুৱেশ্যন কেইটা কিন্তু মানে সুপাৰ 30 কুৱেশ্যন সঁচাকৈ সুপাৰ 30 হয় এই সুপাৰ 30 কুৱেশ্যনৰ ভিতৰতে কিন্তু আপোনালোকৰ কমন পৰিব ইয়াৰ পৰা বাহিৰত হয়তো নাযায় ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে এজন মানুহে প্ৰতি বছৰে কি কৰে এজন মানুহে প্ৰতি বছৰে 2,16,000 টকা উপাৰ্জন কৰে কি কৈছে যে এজন মানুহে প্ৰতি বছৰে 2,16,000 টকা উপাৰ্জন কৰে আৰু তেওঁ তাৰে 10% সঞ্চয় কৰে কিমান কৰে 10% তেওঁ তাৰে সঞ্চয় কৰে গতিকে আমাক কৈছে তেওঁৰ যিটো বাৰ্ষিক সঞ্চয়টো উলিয়াব দিছে গতিকে চাওক এইটো ইনকামটো তেওঁৰ কিহৰ ইনকাম বছৰিকীয়া ইনকাম বাৰ্ষিক ইনকাম এনুৱেলি ইনকাম ঠিক আছে তো এই এনুৱেলি ইনকামটোৰ তেওঁ যদি কি বুলি কয় এনুৱেলি সেভিংটো যদি উলিয়াব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব তেওঁ ইয়াৰে ভিতৰত এই 2,16,000 টকাৰ 10% কৰি দিলে হৈ গ'ল মানে 2,16,000 টকাৰ যেতিয়া তেওঁ 10% কৰিব 10% মানে কি আছিলে 10/1 গতিকে ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য কাটি দিলোঁ কিমান পালোঁ আমি ইয়াতে কিমান পালোঁ আমি 21,600 টকা পালোঁ 21,600 টকা কি হ'ব তেওঁৰ বাৰ্ষিক সঞ্চয় হ'ব উত্তৰ কিমান হ'ব 21,600 টকা হ'ব ইয়াৰ উত্তৰ ঠিক আছে 21,600 হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে নিশ্চয় সকলোৱে বুজি পাইছে নেক্সট কুৱেশ্যনটো চাওক 30 নম্বৰ কুৱেশ্যন এইটো একচুৱেলি যোৱাকালি মোক কোনোবা বন্ধু এজনে কমেণ্টৰ জৰিয়তে পঠাই দিছিলে এই কুৱেশ্যনটো ইম্পৰ্টেণ্টেই হয় মই সেইবাবে লৈ লৈছোঁ একো নাই এনেকুৱা ধৰণৰ কুৱেশ্যন আগতে বুজাইছোঁ তথাপি তেখেতে যিহেতু কুৱেশ্যনটো মোলৈ পঠাইছিল সেইবাবে মই কুৱেশ্যনটো লৈ ল'লোঁ আপোনালোকৰ হাততো যদি তেনেকুৱা ধৰণৰ কিবা কুৱেশ্যন থাকে নজনা বা নুবুজা কুৱেশ্যন তেতিয়াহ'লে মোলৈ আপোনালোকে পঠাব পাৰে মোৰতো টেলিগ্ৰাম নম্বৰ আপোনালোকৰ লগত হয়তো সকলোৰে লগত আছে নাইবা আপোনালোকে ফেচবুক পেজ বা ইনষ্টাগ্ৰামৰ জৰিয়তেও পঠাব পাৰে ঠিক আছে কুৱেশ্যনটো মই লৈছোঁ কি যে তেখেতে কৈছিলে এটা দমকল যদি 20% লাভত বিক্ৰী কৰে যে এটা দমকল কি কৰিছে 20% লাভত বিক্ৰী কৰি দিলে এতিয়া যদি তেওঁ সেই দমকলটো 20% লাভত বিক্ৰী কৰাতে যিমান টকা পাইছে তাৰে যদি 650 টকা যদি কমত বেচে তেতিয়া কিমান লাভ হ'ব তেখেতৰ 15% লাভ হ'ব আমাক কৈছে যে বস্তুটোৰ কিনা দাম কিমান হ'ব খুব সহজে উলিয়াব পাৰিম একো টান কথা নহয় মাত্ৰ 10 ছেকেণ্ডৰ খেলা হয় এইখন কৰোঁতে কিয়নো প্ৰথমে আপোনালোকে চাওক যে পাৰ্চেণ্টেজটো মেইন হয় 20% লাভ লৈছে প্ৰথমতে 20% লাভ মানে কি বস্তুটোৰ বা দমকলটোৰ যদি কিনা দাম কি হয় যে দমকলটোৰ যদি কিনা দাম হয় কিমান 20% মানে আছিল 5/1 মানে কিনা দাম যদি 5 হয় তেতিয়াহ'লে বেচা দাম কিমান হ'ব তেতিয়া বোলে বেচা দাম হ'ব তেতিয়া 6 হয়নে এইখিনিলৈকে ক্লিয়াৰ আছে আপোনালোকৰ সকলোৰে যে দমকলটো প্ৰথমতে 20% লাভত বিক্ৰী কৰিছে তাৰ মানে কি 5 টকাৰ দমকলটো 6 টকাত বেচিছে ইমানখিনিলৈকে ধুনীয়াকৈ বুজি পাইছে আপোনালোকে নেক্সট চাওক নেক্সট কি কৈছে যে সেই দমকলটো এই যেটো 650 টকা ইয়াতে কৈ দিছে 650 টো আপোনালোকে অলপ সময়ৰ কাৰণে চকু মুজি থাকক এটো চাব নালাগে নেক্সট চাওক সেই সেম দমকলটোত 15% লাভ হ'ব লাগিব এবাৰ সেই সেম দমকলটোত কি হ'ব লাগিব 15% লাভ হ'ব লাগিব 15% লাভ মানে কি আছিল 15% লাভ মানে হৈছে 20/3 মানে 20 টকাৰ বস্তুটো কিমানত বেচব লাগিব 20 টকাৰ বস্তুটো 23 টকাত বেচব লাগিব ঠিক আছে ইমানখিনিলৈকে ক্লিয়াৰ আছে সকলোৰে এতিয়া চাওক কিনা দামটো আমি দুটা পাই গলো এবাৰ পালো 5 এবাৰ পালো 20 দমকলটো এটাই কিনা দামটো দুটা হ'ব নোৱাৰে আমাৰ চাওক দমকল হৈছে এটা কিনা দাম আমাৰ কেনেকৈ দুটা হ'ব দুটা তো হ'ব নোৱাৰে গতিকে কিনা দামটো আপোনালোকে এটা বনাই লওক দুইটাই আপোনালোকে 20 বনাই লওক ঠিক আছে গতিকে এইটো 20 টো 20 বনাইছো গতিকে 23 টো 23 থাকিব 5 টো 20 বনাইছো 5 4 গুণ 20 গতিকে 6 টো আমি কি কৰিব লাগিব 4 গুণ পূৰণ কৰিব লাগিব 6 4 গুণ কিমান হ'ব 24 হ'ব এতিয়া চাওক যে
এই যেটো 24 টকাত তেওঁ প্ৰথমে বস্তুটো বেচিছিলে হয়নে নহয় 24 টকাত তেওঁ প্ৰথমে বস্তুটো বেচিছিলে সেকেন্ড টাইম কি কৰিছে 23 টকাত বস্তুটো বেচিছে তেতিয়া কি হৈছে তেওঁৰ 15% কি হৈছে লাভ হৈছে কিন্তু কোৱেশ্চনে আমাক কি কৈছে চাওক যে এই যেটো 24 ৰ পৰা আমি 23 লৈকে নামিছো 24 ৰ পৰা 23 লৈকে নামি হতে আমি কিমান নামিছো 1 নামিছো 1 আমি কমাই দিছো কিন্তু কোৱেশ্চনে কি কৈছে 1 কমাই দিয়া নাই আমি 650 কমাই দিছো ঠিক আছে কোৱেশ্চনে আমাক কি কৈছে আমি 1 কমাই দিয়া নাই 650 কমাই দিছো মানে 1 মানে কিমান হয় 650 হয় এতিয়া 1 মানে যদি 650 তেতিয়াহলে আমাৰ কিনা দাম কিমান আছিল 20 আছিল কিনা দাম আছিল আমাৰ 20 গটিকে 20 ৰ লগত যেতিয়া আপোনালোকে 650 ধুনিয়াকে পূৰণ কৰিব তেতিয়া উত্তৰ কিমান পাব আপোনালোকে চাওক শূন্য দুটা ধুনিয়াকে লগাই দিয়ক তাৰ পিছত চাওক আপোনালোকে 65 দুগুণ কিমান হ'ব আপোনালোকে 5 দুগুণ 10 ৰ শূন্য হাতে 1 6 দুগুণ 12 একে কিমান পালে 13 মানে কিমান পালে শুদ্ধ উত্তৰ কিমান পালে আপোনালোকে 13000 টকা দমকলটোৰ যেটো কিনা দাম কিমান দমকলটোৰ 13000 টকা নিশ্চয় আশা কৰিছো সকলোৱে বুজি পাইছে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিব পাৰে গতিকে বন্ধুসকল কেনেকুৱা পালে আজিৰ এই ভিডিওটো চাই সকলোৱে জনাব যদি আপোনালোকৰ অকনমান হলেও ভিডিওটো চাই ভাল লাগিছে নাইবা ভিডিওটোৰ পৰা যদি আপোনালোকে অকনমান হলেও উপকৃত হোৱা বুলি ভাবিছে তেতিয়াহলে ভিডিওটো প্ৰতিজনে লাইক কৰিব কিয়নো বহুত বেছি কষ্ট কৰে আপোনালোকৰ বাবে প্ৰতিদিনে ইমান ইম্পৰ্টেন্ট ভিডিওসমূহ লৈ অহা হৈছে গতিকে যদি আপোনালোকে বিচাৰে এনে ধৰণে মই ভিডিও আপোনালোকে আগবঢ়াই থাকিম তেতিয়াহলে আপোনালোকে ভিডিওসমূহ শেয়াৰ কৰিব বেছিতকৈ বেছি শেয়াৰ কৰিব সকলোৱে লাইক কৰিব নজনা নুবুজা যিমানখিনি কথা আছে কমেন্ট কৰিছে আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে গতিকে আজিলে আৰু ভিডিওটো বহুত দীঘলীয়া নকৰো ইমানখিনি আছিল আজিৰ এই ভিডিওটোত গতিকে অহাকালে আমি পুনৰ অন্য এটা নতুন গুৰুত্বপূৰ্ণ কনসেপ্ট লম আমাৰ প্ৰফিট লছৰ কনসেপ্ট ইমানখিনিতে আমি হেক কৰিছো অসম টেটলৈকে আমাৰ প্ৰফিট লছৰ কনসেপ্ট পুৰা ক্লিয়াৰ একো চাব নালাগে এই দুটা ভিডিওত বাহিৰে এই দুটা মাত্ৰ চাওক আপোনালোকৰ যিকোনো কোৱেশ্চন পাৰিব অহাকালে আমি আপোনালোকৰ মাজলে কি বলে কয় হয়তো এভাৰেজ জানিম নহলে পার্সেন্টেজ ভিডিওটো লৈ হিম পার্সেন্টেজ ইম্পৰ্টেন্ট হয় মানে কিবা কিবি কোৱেশ্চন আছে ইম্পৰ্টেন্ট পার্সেন্টেজৰ আজি তো আমি প্ৰফিট লছে ললো সুপাৰ 30 হয়তো আমি সুপাৰ 10 বা সুপাৰ 15 কোৱেশ্চন লব পাৰো পার্সেন্টেজৰ ওপৰত গতিকে হেইকেইটা আপোনালোকে ধুনিয়াকে চাব প্ৰতিদিনে ভিডিওখিনি ভালকে চাব মই আশা কৰিছো বহুত উপকৃত হ'ব পাৰিব ম্যাথছত সকলোৱে 25% 25 প্লাস মার্ক আনিব লাগিব পার্সেন্ট নহয় দেই 25 প্লাস মার্ক সকলোৱে আনিব লাগিব আউট অফ 30 30ৰ ভিতৰত 25 তকৈ বেছি গোটেই কেইজনে পাব লাগিব সেইটোৱে কথা আৰু পাবই লাগিব আপোনালোকে কিয়নো বহুত কষ্ট কৰিছে আপোনালোকৰ বাবে ইমানখিনি কষ্ট কৰিছে আপোনালোকে মোক 25 মার্ক দিব নোৱাৰিবনে সকলোৱে পাৰিব ডেফিনেটলি পাৰিব মাত্ৰ এটাই কথা আপোনালোকৰ কি কৰিব লাগিব মনোবল লাগিব মনত যেটো মনোবল বুলি কয় হে মনোবল লাগিব কনফিডেন্স লেভেল লাগিব কনফিডেন্স থাকিলে আপোনালোকে সকলোখিনি পাৰিব গোটেই সিলেবাস ক্লিয়াৰ কৰি দিছো মই কাৰো সিলেবাসে ৰৈ থকা নাই যে কোনখিনি বুজোৱা নাই মোক আপোনালোকে কক মাত্ৰ এইখিনি বুজোৱা নাই গতিকে গোটেইখিনি যেহেতু মই বুজাইছো আপোনালোকে কৰিব লাগিব মোক 25% মানে প্লাস মার্ক সকলোৱে দিব লাগিব গতিকে মই আশা কৰিছো আপোনালোকে সকলোৱে দিব আৰু আজি আৰু দীঘলীয়া নকৰো